আমি অসম মাতৃক বিকাশৰ এক নতুন দিগন্তলৈ লৈ যাম কাৰণ অসম আমাৰ মাতৃভূমি ভাৰত আমাৰ জন্মভূমি আমাৰ ল'ৰা ছোৱালীয়ে অসমত ডাঙৰ হ'ব লাগিব আমাৰ ল'ৰা ছোৱালীয়ে ব্ৰিটিছৰ পাছপোৰ্ট ল'ব পৰা আমাৰ ল'ৰা ছোৱালীৰ শক্তি নাই সেই কাৰণে আমি অসমৰ স্কুল বনাব লাগিব অসমত কলেজ বনাব লাগিব অসমত মেডিকেল কলেজ বনাব লাগিব অসমত আমি ব্ৰহ্মপুত্ৰৰ ওপৰত দলং বনাব লাগিব অসমৰ ল'ৰা ছোৱালীক আমি চাকৰি দিব লাগিব আৰু অসমক ভাৰতৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে আমি নিৰ্মাণ কৰিব লাগিব আৰু মই বিশ্বাস কৰোঁ এনডিএৰ নেতৃত্বত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত অসমে সেমি কণ্ডাক্টৰ দেখিলে অসমে সাৰ কাৰখানা দেখিলে এতিয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়া মাৰ্চত বৰাক ভেলীলৈ যাব শিলচৰৰ পৰা বৰাপানীৰ পৰা গুৱাহাটী আমি 5 ঘণ্টাৰ ভিতৰত অহা যোৱা কৰিব পাৰিম 22,000 কোটি টকাৰ প্ৰকল্প প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উদ্বোধন কৰিব এয়া অসমৰ বাবে স্বৰ্ণিম দিন প্ৰধানমন্ত্ৰী ডাঙৰীয়া কোকৰাঝাৰত যাব গেলেফু ভূটানৰ লগত আমাৰ ৰেল লাইন হ'ব আৰু আমি অসমীয়াই আটাইতকৈ আমাৰ অসমখনক ভাৰতৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ ৰাজ্য বনাবলৈ আমি নিজকে উৎসৰ্গা কৰিম আমি নিজকে দিনে ৰাতিয়ে সমৰ্পণ কৰিম প্ৰতিটো পল প্ৰতিটো ক্ষণ আমি বিজেপিৰ কাৰ্যকৰ্তাসকলে অসম মাতৃৰ বাবে আমি উৎসৰ্গা কৰিম আমি অসম মাতৃক জগত সভালৈ লৈ যাম আমি অসম মাতৃক ভাৰতৰ ভিতৰতে এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্যলৈ আমি ৰূপান্তৰ কৰিম